নমস্কাৰ আপুনি চাই আছে DY365 ডিজিটেল ষ্টুডিঅ'ত মই মৃন্ময় তালুকদাৰ জুবিন গাৰ্গৰ মৃত্যু তদন্তক লৈ ৰাজ্যিক কেবিনেটত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ফাষ্ট ট্ৰেক আদালতত হ'ব জুবিন গাৰ্গৰ মৃত্যু ৰহস্যৰ তদন্ত স্পেচিয়েল পাব্লিক প্ৰসিকিউটৰক দিয়া হ'ব গোচৰৰ দায়িত্ব নৱেম্বৰ ডিসেম্বৰত জুবিন গাৰ্গৰ ঘটনাৰ চাৰ্জশিট দিব SIT আৰু জুবিন গাৰ্গৰ মৃত্যু তদন্তক লৈ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ ফাষ্ট ট্ৰেক আদালতত হ'ব জুবিন গাৰ্গৰ মৃত্যু ৰহস্যৰ তদন্ত স্পেচিয়েল পাব্লিক প্ৰসিকিউটৰক দিয়া হ'ব গোচৰৰ দায়িত্ব নৱেম্বৰ ডিসেম্বৰত জুবিন গাৰ্গৰ ঘটনাৰ চাৰ্জশিট দিব SIT এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছো জুবিন গাৰ্গৰ মৃত্যু তদন্তক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এটা ডাঙৰ মন্তব্য কৰিছে কেবিনেটত ৰাজ্যিক কেবিনেটত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বৃহস্পতিবাৰে কেবিনেটৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই ডাঙৰ মন্তব্য ইফালে বাক্সাৰ হিংসাত্মক ঘটনাক লৈও প্ৰতিক্ৰিয়া দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হিংসাত্মক ঘটনাৰে জড়িত চিনাক্তকৰণ প্ৰক্ৰিয়া অব্যাহত আছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে ফাষ্ট ট্ৰেক আদালতত হ'ব জুবিন গাৰ্গৰ মৃত্যু ৰহস্যৰ তদন্ত 19 ছেপ্টেম্বৰত জুবিন গাৰ্গৰ সৈতে কি ঘটনা সংঘটিত হৈছিল কি পৰিস্থিতিত পৰি জুবিন গাৰ্গে মৃত্যুক আকোৱালি ল'বলগীয়া হৈছিল ইতিমধ্যে জুবিন গাৰ্গৰ মৃত্যু তদন্ত ক্ষিপ্ৰতাৰে চলি আছে আৰু তাৰ মাজতেই ৰাজ্যিক কেবিনেটত কালি এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বৃহস্পতিবাৰে কেবিনেটৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে ফাষ্ট ট্ৰেক আদালতত হ'ব জুবিন গাৰ্গৰ মৃত্যু ৰহস্যৰ তদন্ত নৱেম্বৰ ডিসেম্বৰত জুবিন গাৰ্গৰ ঘটনাৰ চাৰ্জশিট দিব SIT স্পেচিয়েল পাব্লিক প্ৰসিকিউটৰক দিয়া হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ দায়িত্ব আৰু বৃহস্পতিবাৰে ৰাজ্যিক কেবিনেটৰ অন্তত সংবাদমেল সংবোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ডাঙৰ মন্তব্য কৰিছে সমান্তৰালভাৱে বাক্সাত যি হিংসাত্মক ঘটনা সংঘটিত হৈছিল তাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু বাক্সাৰ হিংসাত্মক ঘটনাৰে জড়িতসকলক চিনাক্তকৰণ প্ৰক্ৰিয়া অব্যাহত আছে আৰু দোষীৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে মন্তব্য আগবঢ়াইছো মৃত্যুৰ তদন্তৰ ওপৰত আজি আমাৰ কেবিনেটত কেইটামান গুৰুত্বপূৰ্ণ কথা আলোচনা হয় SIT আমাক জনাইছে যে নৱেম্বৰ মাহৰ পিছত যিকোনো মুহূৰ্ততে তেওঁলোকে চাৰ্জশিট দাখিল কৰিব পাৰিব অৰ্থাৎ যদিও ষ্টেটুটৰিলি তেওঁলোকৰ হাতত 90 দিন থাকে কিন্তু তেওঁলোকে ভাবে যে নৱেম্বৰ মাহৰ ভিতৰতে তেওঁলোকে তদন্ত সামৰি আদালতক অভিযোগনামা দিয়াৰ পথত আগবাঢ়িব নৱেম্বৰৰ শেষত হওক ডিসেম্বৰৰ ফাৰ্ষ্ট উইকত হওক কেবিনেটে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক এটা ৰিকুৱেষ্ট কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে যাতে এখন ফাষ্ট ট্ৰেক কোৰ্ট যাতে ন্যায় প্ৰদানৰ প্ৰক্ৰিয়া খুব সোনকালে হ'ব পাৰে কাৰণ মই দেখিছোঁ যে সকলোৱে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি কৈছে আৰু ন্যায় আদালতে কৰে আদালতে বহুদিন সময় লয় ৰাইজে সেই সময়খিনি দিব বিচৰা নাই সেইকাৰণে আজি আমাৰ কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে মুখ্যমন্ত্ৰীয়ে মুখ্য ন্যায়াধীশৰ লগত যোগাযোগ কৰিব যিটো মুহূৰ্ততে আমি চাৰ্জশিট দিব পৰা অৱস্থালৈ আহোঁ সেই মুহূৰ্তত যাতে আমি এখন ফাষ্ট ট্ৰেক কোৰ্ট পাওঁ য'ত ডে টু ডে হিয়াৰিং হ'ব পাৰে দৈনন্দিন হিয়াৰিং হ'ব পাৰে আৰু খুব সোনকালে এই অভিযোগনামাখনৰ ওপৰত আমাৰ বিচাৰ নিষ্পত্তি হ'ব পাৰে চ' ৰাজ্য চৰকাৰৰ আজি এইটো এটা কেবিনেটৰ সিদ্ধান্ত আছিল যে গুৱাহাটী হাইকোৰ্ট শুড কনষ্টিটিউট এ ফাষ্ট ট্ৰেক কোৰ্ট দ্বিতীয়তে ৰাজ্য চৰকাৰে এইটো সিদ্ধান্ত গ্ৰহণ কৰিছে যে ৰাজ্যৰ মহা অধিবক্তাৰ লগত আলোচনা কৰি আমি এজন স্পেচিয়েল পাব্লিক প্ৰসিকিউটৰ দিম যাৰ বেলেগ কোনো কাম নাথাকে তেওঁ কোৰ্টত অভিযোগনামা দাখিল কৰাৰ পৰা গোচৰটো ৰায়দান নোহোৱালৈকে
তেওঁ যাতে এই কামটোতে নিৰন্তৰভাৱে লাগি থাকিব পাৰে সেইকাৰণে ৰাজ্য চৰকাৰৰ কেবিনেটে আজি এই ন্যায়ৰ প্ৰক্ৰিয়াক আগুৱাই লৈ যাবৰ বাবে এজন স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ আমি এপইণ্ট কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। নাম আমি ঠিক কৰা নাই, আমি ৰাজ্যৰ মহা অধিবক্তাগৰাকীৰ লগত আলোচনা কৰি আমি নামটো পৰৱৰ্তী সময়ত আপোনালোকক অৱগত কৰিব পাৰিম। গতিকে আমি যিখিনি কাম সদায় কৰোঁ বা আমাৰ প্ৰত্যেকখন কেবিনেটতে আমি জাতি মাটিৰ কাৰণে আমি বহু সিদ্ধান্ত লওঁ, সেইবিলাক আছিলেই। তাৰ ওপৰত জুবিন গাৰ্গৰ আমাৰ দুৰ্ভাগ্যজনক মৃত্যু বা দুৰ্ঘটনা বা ষড়যন্ত্ৰমূলকভাৱে মৃত্যু এই গোটেই দিশটো তদন্ত কৰাৰ ক্ষেত্ৰত আৰু ন্যায়ৰ প্ৰক্ৰিয়াটোক আগুৱাই লৈ যাবৰ বাবেও আজি কেবিনেটে এই সিদ্ধান্তকেইটি গ্ৰহণ কৰে।